here. So again consumer equilibrium utility approach আৰু আমি क्या কৰিম single commodity mode মানে চোৱা আমি কি কৰি আছিলো দুটা মেথড আছিল ৰাইট এটা আছে utility method utility approach আৰু এটা কি আছিল আৰু এটা preference method আছিল না preference method ৰ নাম কি আছিল জানো ranking method নে কি আছিল ordinal method আৰু এটা cardinal method right তো cardinal method টো কি আছিল utility approach আছিল right তো সেইটো utility approach বুলি কোৱা হয় okay আৰু ordinal approach টো কি হ'ল preference approach বুলি কোৱা হয় clear মানে তাত preference ৰ আমি চাওঁ এটা বহি তো দুটা টাইপ আছে ৰাইট এতিয়া ন আমি ইকনমিক্সত আমি কি কৰো কনজিউমাৰৰ ইকুইলিব্ৰিয়াম ওলাও মানে আমি ইন্ট্রোট ইকনমিক্সত নহয় তুমি ইকুইলিব্ৰিয়াম পাবা গোটেইখিনি বস্তু আমি যে কাৰ্ভ যে কৰো কাৰ্ভ যে হেৰি কৰো কাৰ্ভ বনাও সপোজ এইটো কাৰ্ভ বনালো দুটা কাৰ্ভ বনালো ওকে এই দুটা কাৰ্ভ বনালো এই ইন্টারসেক্টিং পয়েন্ট কি হ'ব তোমাৰ ইকুইলিব্ৰিয়াম ওকে সপোজ ইকুইলিব্রিয়াম এন্ড এই ইকুইলিব্রিয়াম কি নোট কৰে ইয়াত মানে কনজিউমাৰবোৰ ন ওয়েলফেয়াৰ হৈছে মানে ভাল হৈছে ওকে আমি মাইক্ৰোইকনমিক্সত আমি কনজিউমাৰবোৰ মানে কেনেকৈ মানে কনজিউমাৰবোৰ ওয়েলফেয়াৰ হৈছে সেইটো আমি মানে ক্যালকুলেট কৰোঁ ঠিক আছে তো ইয়াত চোৱা ইয়াত ইকুইলিব্রিয়াম তো আমি এইটো পইণ্ট ন আমি মানে এই কনজিউমাৰ ইকুইলিব্রিয়াম যে দুটা মেথড যে পঢ়ি আমি দুটা এপ্ৰোচ তাৰ দুটা এপ্ৰোচত আমি এই ইকুইলিব্রিয়ামটো কেনেকৈ পাম সেইটো পঢ়ি আমি ক্লিয়াৰ starting on asange starting on what utility approach is utility approach right order is preference or ordinal approach right ordinal approach ঠিক আছে তো utility approach দুটা পার্ট থাকে এটা থাকে সিঙ্গেল কমোডিটি আর এটা থাকে টু কমোডিটি কমোডিটি मतलब গুডস ওকে তো ইয়াত মানে এটা গুডসৰ লগত মানে আমি চাও আমি ইয়াত আমি দুটা গুডসৰ চাও ঠিক আছে আচ্ছা এন্ড ইয়াত আমি এইগুলো পিছত কি বলবো ক্লিয়ার ঠিক আছে আচ্ছা ক্লিয়ার আছে আমি আজি বহিম সিঙ্গেল কমোডিটি ক্লিয়ার ইয়াত তোমাৰ আইসি কার্ভ বনে এটা কার্ভ এটা বনে যেটো কনভেক্স থাকে ঠিক আছে এনে কার্ভ টোৱে কি ডিনোট কৰে সেই বস্তুটো আমি পঢ়িব লাগিব আমাৰ ওকে এই পিছত কি আমি বহিম একদম লাষ্ট আবার আমি ইয়াৰ সিঙ্গেল এপ্ৰোচ এন্ড হেৰি সিঙ্গেল কমোডিটি টু আৰু টু কমোডিটি আবার লিখিব লাগিব ওকে First off, our main area तीनटा assumption लिखा और यह heading है single commodity okay single commodity और approach to की utility approach ঠিক আছে মানে ইউটিলিটি অ্যাপ্রোচের পার্ট ইভ্যালুয়েশন আচ্ছা ইয়াত না আমি স্টার্টিং অফ আমি অ্যাসাম্পশনস করব one number consumption is a continuous process no change in commodity quality though change किया no change in
কোৱালিটি অফ দ্য কমোডিটি ঠিক আছে মানে আমি যিমানে খাওঁ আমি মানে আমাৰ মানে আমি মানে চোৱা ইয়াত কি হৈছে আমি কনজাম্পশ্যন কৰিম ৰাইট তো ফাৰ্ষ্টত এটা পিজা হ'লো সেকেন্ডত আৰু এটা পিজা হ'লো থাৰ্ডত আৰু এটা পিজা হ'লো ফ'ৰ্থত আৰু এটা পিজা হ'লো তো এই চাৰিটা পিজা ন মানে সেম কোৱালিটি লাগিব ওকে মানে কোনো অলপ নমক বেছি বা কোনো অলপ কিবা বেলেগ কিবা বেছি এইবোৰ একো নহয় একদম এক্সাক্ট থাকিব এনেকৈ মানে লৈছোঁ ওকে মানে এটা এজাম্পশ্যন আমি এই থিওৰিটো ভবা পাৰোঁ बस बुरा लिखा assumption is a continuous process consumption मतलब continuous होता रहेगा ओके Hold. Single commodity माने की means the consumer will eat only one commodity. অকল এটা কমোডিটি কিনিব ক্লিয়াৰ তাৰপিছত এতিয়া চোৱা আমাৰ এটা ইকুইলিব্ৰিয়াম কণ্ডিশ্যন কি হয় মানে আমি এতিয়া যে ইউজ কৰোঁ চালে চোৱা এই মই যে অলপ দেৰি আগতে ক'লোঁ ইয়াত ইকুইলিব্ৰিয়াম হৈ গ'ল অ'কে ইয়াৰ কণ্ডিশ্যনটো কি আছিল জানা এইটো হৈ গ'ল তোমাৰ ছাপ্লাই কাৰ্ভ এইটো হৈ গ'ল তোমাৰ ডিমাণ্ড কাৰ্ভ অ'কে তো ইয়াত লিখা আছিল যে ডিমাণ্ড ইজ ইকুৱেলছ টু ছাপ্লাই যেতিয়া হ'ব ন এই মানে ডিমাণ্ড আৰু ছাপ্লাই যেতিয়া ইকুৱেল হ'ব এই কন্ডিশনটো কম আমি ইকুইলিব্রিয়াম ঠিক আছে এটো মই ইয়াৰ এক্সাম্পল দিলো যে ইয়াত মানে এনে কন্ডিশন আছে সেইকাৰণে আমি এই পইণ্টটো আমি ইকুইলিব্রিয়াম বুলি কওঁ আমি সেইকাৰণে এই পইণ্টটো কৰো ওকে আমি বেলেগ কিবা পইণ্টত নাই কৰিব ক্লিয়াৰ তো এনেকে ন ইয়াত আমাৰ কন্ডিশনস দিয়া আছে এই কন্ডিশনসটো কি আছে বা কন্ডিশন লিখা কন্ডিশন ফৰ ইকুইলিব্রিয়াম one number लिखा sorry one number MU marginal utility in terms of money is equals to price of the commodity here marginal utility in terms of money is equals to price of the commodity याच এটা বস্তু যেনে কি আমি কি বস্তু এই কার্ভৰ কন্ডিশন কি আছে ডিমান্ড ইজ ইকুয়াল টু সাপ্লাই রাইট সেইকাৰণে আমি ডিমান্ড কার্ভ এটা বনালো এন্ড সাপ্লাই কার্ভ এটা বনালো ওকে ইয়াত কি কন্ডিশন আছে এমইউ ইন টার্মস অফ মানি তো এটা এমইউ কার্ভ এটা বনাও আমি আৰু এটা কি বনাম প্রাইস কার্ভ এটা বনাম ঠিক আছে এন্ড দুটা যদি ইন্টারসেক্ট কৰিব এটো কম আমি কি ইকুইলিব্রিয়াম পয়েন্ট আৰু এটো হল কন্ডিশন ফৰ ইকুইলিব্রিয়াম এই ইকুইলিব্রিয়ামটো ইম্পৰ্টেন্ট ওকে এই ইকুইলিব্রিয়াম जब लेके थोड़ा पहले करें ठीक है सर यस यार की दिया আছে সুরা MU in terms of money no और यार इसमें प्राइस ऑफ द कमोडिटी ठीक है सर और यार तो तुम्हार नंबर ऑफ आइटम्स বা नंबर ऑफ पिज्जा तो नंबर ऑफ पिज्जा ठीक है या सपोज हमें suppose हमें one pizza बोलो ओके तो हमें MU किमान बोलो हमें MU बोलो हमें suppose 5 बोलो
MU হলে ডাউনৱাৰ্ড স্লোপিং এৰিয়া মানে পঢ়িছিলোঁ আমি মনত আছে আৰু ইয়াত চোৱা MU ইন টাৰ্মছ অফ মানি কি হৈছে জানা মানে আমি যে আগত পঢ়িছিলোঁ না MU ৰাইট আমি আগত MU পঢ়িছিলোঁ MU কি আছিল যে ফাৰ্ষ্টটো ফালে মানে আমি আগত এনেকৈ কৈছিলোঁ চোৱা MU আছিল ইয়াত পিজ্জা আছে ৰাইট পিজ্জা তো এটা পিজ্জা হ'লে আমি 10 MU পাওঁ দুটা পিজ্জা হ'লে আমি অলপ কম পাওঁ আমি 8 পাওঁ বা 8 পাওঁ আমি ৰাইট তিনিটা হ'লে আমি কিমান পাওঁ আৰু অলপ কম পাওঁ 5 পাওঁ এনেকুৱা কম হৈছে ৰাইট তো MU আমি এনেকৈ কৈছিলোঁ এতিয়া ন আমি এই MUটো আমি এনেকৈ ইন টাৰ্মছ অফ মানি বুলি ভাবিম মানে এইটো আমাৰ এইটো ওলাইছে যে স্পেন কিমান কৰিছোঁ আমি ৰাইট ৱেইট এইটো কি হৈছে চোৱা এই স্পেন কিমান কৰিছোঁ নহয় মানে কি হয় এইটো MU ইন টাৰ্মছ অফ মানি নহয় মানে এইটো MU ইন টাৰ্মছ অফ মানি মানে চোৱা MU ইন টাৰ্মছ অফ মানি মানে কি হয় চোৱা মানে আমি যে এটা খালোঁ ন আমি কেইটা যে খালোঁ আমি খাই মেলি what am I willing to pay okay এই ৱৰ্ডটো বহুত ইম্পৰ্টেণ্ট willing to pay মই পে কৰিব কিমান বিচাৰি আছোঁ ক্লিয়াৰ okay আৰু প্ৰাইচ মানে কি যিমান আমি একচুৱেলি স্পেণ্ড কৰি আছোঁ একচুৱেলি আমি স্পেণ্ড কৰি আছোঁ তো প্ৰাইচ মানে একচুৱেলি স্পেণ্ড কৰা আৰু এইটো মানে উইলিং টু পে ক্লিয়াৰ সাপ'জ আমি এটা পিজ্জা খাইছোঁ তো আমি কিমান আমি হেৰি উইলিং টু পে কৰি আছোঁ 5 কাৰণ আমাৰ ষ্টাৰ্টিঙত আমাৰ বহুত ভাল লাগে আমাৰ ফেমিলি অ'কে ফেমিলি বহুত ভাল লাগে আমি বহুতখিনি পে কৰিব বিচাৰোঁ বিকজ ইমান টেষ্টি বস্তু আৰু প্ৰাইচটো চোৱা প্ৰাইচটো কি থাকে প্ৰাইচ পাৰ কমোডিটি অ'কে চাপ'জ ইয়াৰ প্ৰাইচটো আছে 3 rupees এই পিজ্জাটো যে আছে পিজ্জা পাৰ পিছৰ প্ৰাইচ কিমান 3 rupees চাপ'জ মই মানি লৈছোঁ মই অ'কে 3 rupees এণ্ড MU ইন টাৰ্মছ অফ মানি কিমান আছে 5 ষ্টাৰ্টিং 1 দেন এতিয়া পিজ্জা যদি দুটা হয় তো MU কি হ'ব আৰু ডিক্লাইন হ'ব 4 হ'ব ৰাইট এণ্ড আমাৰ প্ৰাইচটো চেমে থাকিব কাৰণ পাৰ পিচ হ'ব পাৰ পিচ এইটো যে পিচটো যে ল'লোঁ 2 নম্বৰ পিচটো আৰু 3 টকা তাৰপিছত আছে কি 3 নম্বৰ তো ইয়াৰো 3 ইয়াৰো 3 অ'কে এণ্ড ইয়াত 4 তো ইয়াত আৰু অলপ ডিক্লাইন হ'ব 2 এণ্ড ইয়াত 3 rupees পে' কৰিম ৰাইট এণ্ড ইয়াত আহি গ'ল 5 নম্বৰ পইণ্ট কি হ'ব চোৱা 5 নম্বৰ পইণ্টত কি হ'ব আমাৰ 1 লৈকে আহি যাব অ'কে মানে একদম তাৰ অভাৰ হৈ আছে এতিয়া চোৱা এণ্ড 6 আহি গ'ল যে চেছ আৰু জিৰ' তাৰমানে ইয়াত পইণ্ট অফ চেচুৰেশ্যন পাই হ'ব বুজাইছোঁ MU যেতিয়া 0 হৈ যায় সেইটো মানে পইণ্ট অফ চেচুৰেশ্যন নাইবা কি কয় পইণ্ট অফ চেটিউৰিটি বুলি কয় ৰাইট ইয়েছ পইণ্ট অফ চেটিউৰিটি নাইবা পইণ্ট অফ চেচুৰেশ্যন ক্লিয়াৰ তো এই পইণ্টটোত মানে তাৰ মানে খাবলৈ মন নাযায় অ'কে মানে একদম লিমিট ক্ৰছ কৰি এণ্ড তাতছেও যদি বেছিকৈ যদি খুৱাই দিয়ে দেন তেতিয়াহ'লে এই বমি কৰিব অ'কে ক্লিয়াৰ ঠিক আছে তো ইয়াৰ পৰা আমি কি শিকিলোঁ চোৱা আমাৰ প্ৰাইচটো আমাৰ কনষ্টেণ্ট থাকে অ'কে তো যেতিয়াই ন আমাৰ প্ৰাইচ বা কিবা এটা কনষ্টেণ্ট থাকে নাইবা আমাৰ ভাৰ্টিকেল লাইন মানে কাৰ্ভটো নাইবা কমপ্লিটলি ভাৰ্টিকেল বনে নাইবা কমপ্লিটলি হৰিজণ্টেল বনে ঠিক আছে তো এইখিনি বস্তু আমি চাম বাৰু এতিয়া কেনেকৈ বনাই পাৰোঁ এতিয়া চোৱা এতিয়া আমি কাৰ্ভ এটা বনাই আছোঁ ইয়াত আমি দিলোঁ কমোডিটি অ'কে কমোডিটি কি হয় পিজ্জা ৰাইট ইয়াত পিজ্জা বুলি ক'ব পাৰে ইয়াত আহি গ'ল তোমাৰ কি MU মাৰ্জিনেলিটি আৰু প্ৰাইচ ৰাইট মাৰ্জিনেলিটি কি আছে চোৱা 1 যিমান আছে কি চবচে টপত আছে ৰাইট 2ত অলপ কমিলে 3ত ইয়াৰ আৰু অলপ কমিলে ৰাইট ইয়াত এক্সেক্ট ভেলুটো মই নাই লোৱা জাষ্ট মই মানে শ্ব' কৰি আছোঁ যে ই কমি 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 গৈ আছে চোৱা ইয়াত আহি গ'ল 5 4 3 2 2 ইয়াত আহি গ'ল 1 অ'কে এণ্ড ইয়াত আহি গ'ল 0 ইয়াত 0 আহি গ'ল এণ্ড তাৰপিছত কি হ'ল লাগিলে এইটো পইণ্টত এই মাইনাছত আহি গ'ল ৰাইট বুজি পাইছ ন তো ই কি হ'ল চোৱা গৈ একদম তললৈ গ'ল ৰাইট তাৰমানে ডাউনৱাৰ্ড স্লোপিং কাৰ্ভ এটা ওলাই আছে আমাৰ অ'কে এণ্ড তাৰপিছত চোৱা আমাৰ সাপ'জ
এইটো 3 নম্বৰ লেভেল ওকে মানে ইয়াত মানে আমাৰ প্ৰাইচটো মানে প্ৰাইচ আৰু এমইউ ইয়াত 3 যেনেকৈ ইয়াত 1 2 3 4 5 এনেকৈ আছে ওকে মই এটা এনেকৈ মই বেছি কনফিউজ হ'ব নেকি এনিছ মই হেৰি কৰোঁ ভালছে কৰে ভালছে কৰে দিওঁ here you got price and here you got MU. Okay, and here you got pizza, number of pizza. Okay, and then 1 number pizza, 2 number pizza, 3 number pizza, 4 number pizza, 5 number, 6 number, and 7 number. Okay, and here you go number. And here you go number 1, 2, 3, 4, and 5. Okay. First to our first যেটা 1 যেটা পিজা আছে যেটা আমরা এমইউ কম এমইউ কম এটা এটা পেইন্টে বনা আছে এই ব্লু পেইন্টে বনা আছে তো 1 নম্বর যেটা হেৰি আছে পিজা হলো আমাৰ এমইউ মানে 5 রাইট 2 নম্বর পিজা আমাৰ এমইউ মানে 4 ওকে 3 নম্বর পিজা এমইউ মানে 3 রাইট 4 নম্বর এমইউ 2 5 number MU 1 6 number MU yeah exact and yeah label বা minus label right so আমরা এটা কি করব বললে ডাউন শুরু ওকে ডাউন শুরু প্রোগ্রাম ঠিক এটা সব প্রাইস কো বনা আছে এটা কি করব MU করব এটা তোর MU এনে লিখব ওকে প্রাইস কো তো সব আমরা শিওর করব 1 তো শিওর করব 2 তো শিওর করব শিওর করব রাইট 4 to 4 করব 5 to 5 করব 6 আমি 6 to 3 করব সো এটা 3 এর করব রাইট তো রেকর্ডিং কি হবে একদম নেগেটিভ করব রাইট প্রাইস ঠিক আছে তো প্রাইস করবে না এমনি করব তো এই পয়েন্ট অফ যদি ইন্টারেকশন গুলো হয়েছে ইয়াত কি বুঝা যাচ্ছে আবার এই 3 নম্বর বুঝছোটা সো আবার 3 নম্বর বুঝছো সো আবার বলছে ইয়াত কি লেখা আছে যে প্রাইস আর এমইউ ইন টার্মস অফ মানি টু ইকুয়াল আছে রাইট ঠিক আছে তাহলে আমার ইকুইলিব্রিয়াম পজিশন কি হয় আমার 3 গুডস মানে আমি 3টা গুডস করা মানে আমি মানে 3 নম্বর গুডস যেটা পাবো তেতিয়া আমি একদম মানে সন্তুষ্ট হয়ে গেলাম ওকে একদম মানে ইকুইলিব্রিয়াম হয়ে যে আমি এটা কি হৈছে আমি বেছি পে কৰিব মন নগৈছে মানে সব মানে কি হৈছে ইয়া আমাৰ যখন পে কৰিব মন গৈছে ইমানে আমাৰ দাম ওকে তো এই জায়গাটো মানে কনজিউমাৰৰ ওয়েলফেয়ার হৈছে ক্লিয়ার তো এইটো পয়েন্ট ক্লিয়ার হৈছে হল এইটো হ'ব আমাৰ ইকুইলিব্ৰিয়াম পয়েন্ট এতিয়া আমাৰ ইয়াত আকৌ কেইটামান বস্তু এনালাইজ কৰিব আছে এই বস্তুটো কি কি হৈছে ওকে মই এই কাৰ্ভটো এটা ইয়াত ৰাখি দিম তো হেৰিকে কাট চাম एक नोट पे बोले इसमें नोट पे ये वाला क्या राइट ये कैसे हमें 3 नंबर पर भी इंपॉर्टेंट नो और बाकी के हम कैसे बोलते हैं तो वो प्राइस कर्व एंड एमयू कर्व बोल हमार यहाँ पास and you will be okay and yaad se cut hoise ye point ki hai 3 number पर right it is main points mein likhi lo yaar okay so it is main point yes here on a point to say a point to you point ki koha hai na consumer surplus surplus and a points হচ্ছে আর কোয়া হয় কনজিউমার ডেফিসিট কনজিউমার ডেফিসিট না লসেস কোয়া ওকে কিয় ফান্ডস হয় মিনিং বুঝিবা প্রাইস তবে কি শো করেছে অ্যাকচুয়ালি স্পেন্ডিং এন্ড হেৰি এমইউ কবে কি শো করেছে what you are willing to pay right তুমি কিমান পে কৰিব মন আছে তোমাৰ ক্লিয়াৰ
তো সাপোজ এইটো পইণ্টত চোৱা, এইটো পইণ্টত আমাৰ পে কিমান কৰিছো আমি 3, তো পে কৰিব মন কিমান কৰিছে আমাৰ 2 বা 1 কিমান কম, ৰাইট লোৱাৰ। তো এতিয়া মানে লছত আছে ন কনজিউমাৰটো, তাৰ ওয়েলফেয়াৰ হৈছে জানো নাই হোৱা। তো এইটো বস্তুৰ কাৰণে ইয়াৰ নাম কৰিলে কনজিউমাৰ লছ আছে, ঠিক আছে। এই পইণ্ট এইটো ইয়াত সাৰপ্লাস কি ল'ব আছে চোৱা, সাৰপ্লাস আছে কজ ইয়াত তাৰ পে কৰিব মন গৈছে 5 rupees, ওকে, বাট পে কিমান কৰিছে 3, তাৰমানে কি ইয়াত বুজা আছে যে ই পে কৰিব মন গৈছে 5 বাট ই পে কৰিছে 3, তাৰমানে কমকে পে কৰিছে, তাৰমানে এতিয়া তাৰ কাৰণে ভাল, ই বেছি ভাল বস্তু এটা পাই আছে কম দাম, ওকে। তো এই বস্তু পোৱা আছে, ক্লিয়াৰ। তো এইটো কাৰণে ইয়াৰ নাম কৰিলে কনজিউমাৰ সাৰপ্লাস, সাৰপ্লাস মানে প্ৰফিট, ওকে ক্লিয়াৰ, ঠিক আছে। তো এই পয়েন্টসখিনি লিখা জলদি জলদি লিখিব। তাৰপিছত আমাৰ কি লিখিম, এই পয়েন্টটা কি হলো আমার রাইট, ঠিক আছে। এটা সব কি আছে, এটা সাপোজ আমার হলে সাপোজ কোশ্চেন 1 আমাক দিছে যে MU যদি বেশি আছে প্রাইস আছে, what should the consumer do? What should the consumer do? Consumer কি কৰিব, যদি MU বেছি আছে প্রাইস আছে দেন consumer কি কৰিব। আচ্ছা ফার্স্ট পৰা এইটো কোৱাচোন, MU বহুত বেছি আছে প্রাইস আছে, এইটো পয়েন্টত নে এইটো পয়েন্ট, ये वाला पॉइंट में, ये वाला पॉइंट में MU 5 है और प्राइस है 3, राइट। तो यहाँ पे क्या है MU बेसी एंड प्राइस कम, राइट। तो এইটো সিচুৱেচনত কনজিউমাৰ কি কৰিব, ইয়াত কিমান আছে, ইয়াত 1 ৰাইট, ইয়াত 2 and 3, ঠিক আছে। তো এইটো ইয়াত কি হ'ব চোৱা, এইটো বেছত কনজিউমাৰে ন তাৰ কনজাম্পশনছটো ইনক্ৰিজ কৰিব। तो आंसर करने के लिए he will increase his consumption, okay। মানে চোৱা, মানে মই ইয়াত এটা বস্তু এটা বুজাই চোৱা, আমি ন যিমান কনজাম্পশন ইনক্ৰিজ কৰিছোঁ, কনজাম্পশন আমি ইনক্ৰিজ কৰি আছোঁ ইয়াত, ওকে। কনজাম্পশন যিমান ইনক্ৰিজ কৰোঁ ন আমি MUটো সিমান আমাৰ কমি কমি গৈ থাকে, ओके। तो यहाँ पर पॉइंट नोट करबो আছে আমাৰ চোৱা কি consumption and MU are inversely have inverse relation। একদম মানে লিখিব লাগিব একদম ট্যাগ, ওকে। এই চ্যাপ্টাৰটো কৰাৰ টাইমত এই বস্তুটো পাহৰিবই নোৱাৰো, বহুত ইম্পৰ্টেণ্ট। consumption and MU have inverse relation, consumption और MU তাৰ inverse relation মানে opposite relation আছে, ওকে। consumption যদি বাঢ়ে then MU কমিব and consumption যদি কমে MU বাঢ়িব। সো consumption যদি আমি 6 over 5 কৰো then MU সব বাঢ়িব, তাহলে consumption যদি 5 over 6 করে MU সব কমি গ'ল, ক্লিয়াৰ আছে। এটা একদম ট্যাগ লাইন আৰু বহুত ইম্পৰ্টেণ্ট এই চ্যাপ্টাৰ। সো तो यार रिवर्स रिलेशनशिप
ইয়াত কি লিখিবা মই he will increase his consumption কিয় এটা কি হৈছে আমি বাঢ়ি আছে right he will increase his consumption and as a result mu get decreased right that's the consumption will increase total mu decrease hobo mu gets decreased okay ठीक है सर as a result mu gets decreased and he will achieve equilibrium where mu will become equal to price okay এনে লিখিব পাৰিবা ন ঠিক আছে আচ্ছা এইটো এটা কপি এটা নোট কৰি লও তাৰপিছত নেক্সট টো লাগি নোট কৰি লও এটো পইণ্ট ঠিক আছে when mu is greater than P what should the consumer do he will increase his consumption and as a result here the point लिखिए बड़ा no and as a result mu gets decreased या फिर mu will get decreased ठीक है and he will achieve the equilibrium when mu will become equal to price clear that's it अच्छा यार opposite question दो যদি mu যদি কম থাকে price আছে mu কম থাকা price মানে তো mu এর মান আছে suppose 1 আছে and price মান আছে 3 right okay তো এর রেজাল্ট কি হবে he will decrease his consumption okay he will increase the কি হয়ে যাব decrease and as a result consumption is decrease করলে mu কি হবে বাড়িব increase and as a result mu will get increased acha and he will achieve equilibrium when mu will become equal to ঠিক আছে বাড়িব চলো এই কোশ্চেনটা জাস্ট নোট করে লও এই কোশ্চেনটা নোট করে লও mu যদি হেৰি হয় তেতিয়া